অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুনু নাথৰ খবৰটো বাৰু আপোনালোকে পালেনে? এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুনু নাথৰ আছে এটি ভাল খবৰ। আপোনালোকে থাম্বনেইলখন দেখি হয়তো ধৰিবই পাৰিছে তেওঁ কি ভাল খবৰ আছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী জুনু নাথলৈ যাচিলোঁ বহুত শুভকামনা আৰু মৰম। হয়, জনপ্ৰিয় অভিনেত্ৰী জুনু নাথ মাক হ'বলৈ ওলাইছে। এই ভাল খবৰটি তেখেতে নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। সঁচাকৈ খবৰটো পাই বহুত বেছি ভাল লাগিলে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা পুনৰ এবাৰ তেখেতৰ আহিবলগীয়া সন্তানটি ভালে কুশলে পৃথিৱীলৈ আহক তাৰে কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।